আমাৰ মিটিঙত যিমান মানুহ ওলাই আহিছে আগতে আমি মিটিং কৰো হয় বিপিএফৰ লগত জয়েন্টলি নহলে ইউপিপিএলৰ লগত জয়েন্টলি আমাৰ বিজেপিটো অকলে মিটিং নহৈছিলে কিন্তু এতিয়া বিজেপিৰ মিটিং অকলেও হৈছে আৰু বিপিএফ ইউপিপিএলৰ মিটিঙত যেনেকৈ মানুহ হয় তাতকৈ বেছিয়ে হৈছে কম হোৱা নাই যিমান কচুগাঁৱৰ দৰে জাগাত চালাকাটি হওক দতমা হওক বনৰগাঁও হওক সকলোতে ৰাইজ বহুত ওলাই আহিছে কিন্তু মিটিঙত অহা মানেতো ভোট দিয়াও নহয় আমি গোটেইখিনি বিশ্লেষণ কৰি কিমান আমাৰ সাপোৰ্ট বাঢ়িছে তাৰ ওপৰত আমি সিদ্ধান্ত লৈ ক্যান্ডিডেটবোৰ আমি 28-29 তাৰিখে মানে ইলেকশন ডিক্লেয়াৰ কৰাৰ 48 আৱাৰ্ছৰ ভিতৰত আমি দি দিম সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল তৰুণ গগৈ ডাঙৰীয়াই তেওঁ কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে তাৰ মানে এই কংগ্ৰেছ দল নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিও কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব আমাৰ অসমীয়া বড়ো আদিবাসী কোচ ৰাজবংশী আমি বিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে আজি অসমৰ কাৰণে খুবেই সময় সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব বিজেপিয়ে নিজক অগ্ৰাধিকাৰ দি আছে বৰ্তমান বিজেপিয়ে ভাবে যে বিজেপিয়ে নিজেই চৰকাৰ গঠনৰ পৰ্যায়লৈকে আহি গৈছে এই বিষয়ে মই অলৰেডি কৈছোৱে আৰছাদ মাদানী মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতি নকৰো হীৰেন গোহাঁইটো দুদিন ইয়াত থাকে দুদিন আমেৰিকাত থাকে তেওঁতো মেক্সিমাম সময় আমেৰিকাত দুদিনমান গুৱাহাটীত আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যাব খোজে কিন্তু আজিকালি মানুহে বুজিছে ইমান গুৰুত্ব নিদিয়ে হ'ব অচিনাকি মানুহৰ ভোটৰ অধিকাৰে কিয় থাকিব লাগে ভোট লাগা নালাগাৰ কথাটোতো পিছত আহিব অচিনাকি মানুহৰতো ভোটেই থাকিব নালাগে সাংবাদিকখিনিৰ কাৰণেও চিন্তা কৰি অলপ ইলেকশ্যনটো হৈ যাওক হ'ব বাবা বহুত ইলেকশ্যনটো ডিক্লেয়াৰ হৈ লওক মোক আৰু দুটা সমষ্টি যাব বাকী আছে এতিয়া জমদুৱাৰ যাম কালি পৰ্বতজৰাত আহিম শ্ৰীৰামপুৰত যোৱা নহ'ব আৰু তাৰ মোৰ লাগে যে অহা দুদিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হৈ যাব তাৰ পিছত পাৰ্টিৰ মিটিং হ'ব আমাৰ অবজাৰ্ভাৰবিলাক চব সমষ্টিতে আছে আমি সকলোৱে বহি 28 তাৰিখৰ ভিতৰত ডিচিশ্যন লৈ ল'ম কেইটা সমষ্টিত আমি ইলেকশ্যন কৰিম প্ৰাৰ্থিত্বৰ ওপৰততো মই ক'ব নোৱাৰিম দলৰ মিটিঙৰ পিছতহে ক'ব পাৰিব কিন্তু কবিতাও এটা এপ্লিকেণ্ট হয় বাকিও এপ্লিকেণ্ট আছে আলোচনা কৰি আমি সিদ্ধান্ত নহয় ৰাস্তাটো আছিলে অসমমালাত ৰাস্তাটোৰ কাম হৈ গ'ল অলৰেডি ব্ৰিজটোৰ কথা মোৰ মনত নাই কিন্তু মই নিজে ৰাস্তা গৈ চাই আহিছিলোঁ যিটো ৰাস্তা এনাউন্স কৰিছিলোঁ আচ্ছা মোৰ সেইটো অলপমান মোৰ মাইণ্ডৰ পৰা ওলাই গৈছে কৰি চাম্পা নদীৰ ব্ৰিজটোতো মই এতিয়া কৈছোঁ